আলাইকুম নমস্কাৰ আজি আপোনালোকক দেখুৱাম আমি কেনেকৈ আমাৰ 2 নম্বৰ দিনত ব্ৰিডিং কৰি আছো হাঁহৰ পোৱালি আপোনালোকে কেনেকৈ হাঁহৰ পোৱালি ব্ৰিডিং কৰিব হেয়া আপোনালোকক মই চেষ্টা কৰিম যাতে ডেইলি এক দিনৰ পৰা এক মাহলৈকে আমি আপোনালোকক মই ভিডিও এটা আপলোড দিব পাৰো আৰু কথা হল এই যে মই 1 তাৰিখৰ মানে ডে ফাৰ্ষ্টৰ ভিডিও কৰিব পৰা নাই তো মই ডে 2ৰ ভিডিও আপোনালোকক দি যাম তো চাওক ইমান ধুনিয়াকে নিজে নিজে পানী খাই আছে এইটো সাইডৰ এটা দিছো ইয়াতো পানী খাই আছে ধুনিয়াকে পানী খাই আছে আৰু আমাৰ ইয়াত এটা পোৱালিও মানে নরমাল কন্ডিশনত নরমাল মানে কি সব নরমাল কন্ডিশনত আছে আৰু মানে দুৰ্বল কন্ডিশনত নাই তো এইটো কব বিচাৰিছিলো যে দুৰ্বল কন্ডিশনত নাই গতিকে আপোনালোকে চাব পাৰে এই কেইটা মোৰ হাঁহ আছে ইয়াত টোটাল ইয়াত 70 আছে আৰু এইটো ব্রিডিংও 70 আছে গতিকে দুটা মিলাই 140 আছে 140 ৰ ভিতৰত আমাৰ এটাও মৰ্টেলিটি হোৱা নাই কাৰণ মই জৰ পৰা আনিছিলো তাতে আনতে বাইগৰে মানে বাইগত থকা অৱস্থাত এটা পোৱালি মানে মৃত্যু হৈছিল তো এই পোৱালিৰ বাহিৰে এটা মৃত্যু হোৱা নাই যেহেতু আমাৰ ডে 2 গতিকে আপোনালোকে চাও ইয়াক আমি কোনটো দানা দিছো দানাটো হল প্রিস্টাটার দানা হয় মানে জিরো সাইজ যোনটো হয় প্রিস্টাটার গডৰেজ কোম্পানীৰ হয় এটো ধুনিয়া এটা দানা হয় এটো আপোনালোকে খোৱাব পাৰিলে চাওক এইবিলাকক এনে ট্ৰেড যদি মই দিও ইহতে খাব নোৱাৰে মানে ওপৰত উঠি লুটপাত কৰি পেলাই দিয়ে গতিকে খাব নোৱাৰে ইয়াৰ কাৰণে মই ধুনিয়াকে সিটিয়াই দিছো মানে বস্তা এটা লৈছো পাটৰ বস্তা তলত সোমাইছো তাৰ ওপৰত এনে বস্তা দিছো বা পেপাৰ দিছো পেপাৰ বস্তা মিক্স আছে তো এনেকে আপোনালোকে দি ইয়াৰ ওপৰত এনেকে দানা সিটিয়াই দিব যাতে ইয়াতে খাব পাৰে কাৰণ পেলেটত দিলে সৰু সৰু পোৱালি খোৱাত অসুবিধা হয় চাওক ইয়াত ধুনিয়াকে বাচ্চাবিলাক পানী খাই আছে আৰু ইহঁতৰ এটা অভ্যাস কি পানী পালে ইয়াতে বহুত ফুৰ্তি লাগি যায় গতিকে যেতিয়া আপোনালোকে দানা দিব তেতিয়া আপোনালোকে মানে পানী খুৱাব যেতিয়া দানাটো খোৱা শেষ হল পানীটো আপুনি তলৰ পৰা উঠাই ওপৰত ইটাৰ ওপৰত ৰাখি দিলে হল মই ইয়াত দুটা ডিভাইডাৰ কৰি দিছো কাৰণ ইয়াতে পোৱালিবিলাক এনেকুৱা এটা জায়গা যদি থুপ খায় থুপ খোৱাৰ পিছত ইয়াত আৰু গোটে কেইটা হিয়াৰ ওপৰত উঠি মানে বহি যায় গতিকে মৰ্টেলিটি হ'ব পাৰে ইয়াৰ কাৰণে আপোনালোকে ধ্যান ৰাখিব যাতে মৰ্টেলিটি নহয় আৰু যাতে একেলগে থুপ না খায় লাইটটো অলপ ভালকে দিব মই দিনৰ কাৰণে আন্ধাৰ হয় কাৰণে মই ঘৰটো অলপ আন্ধাৰ হয় সেই কাৰণে মই এলইডি বাল্ব লগাই দিছো দিনত আৰু ৰাতিত মই ইয়াত কিবা 100% 100 ওয়াটাৰ বল নহলে 60 ওয়াটাৰ বল লগাই দিও গতিকে আপোনালোকে এনেকৈ যদি কৰিব খোজে আৰু মোৰ বৰ্ডাৰটো হল প্লেন সিট আৰু প্লেন সিটটো আপোনালোকক কৈ দিও এইটো 70 টকা ফুট লৈছে আৰু কেজি হিচাপত 500 টকা কৈছিল মুঠতে মই কমাই 400 টকাত কেজি আনি 3 কেজি আনিছো মুঠতে মোৰ 3 কেজি হৈছিল আৰু 3 কেজি হোৱাৰ পিছত মোক লাগিছিল 20 মিটাৰ গতিকে 4 মিটাৰ বেছি আছিল এটো কাটিব পৰা নাই তো মোক দি দিছে তো আপোনালোকে এনে প্লেন সিট আনি বনাই লব পাৰে মই এটো বনাইছো পুৰা ৰাউন্ডটো আছে 12 ফুট মই ৰাউন্ড কৰি যেতিয়া লগাইছো তো 6 ফুট হৈ গল এইটো 6 ফুট হয় আৰু এইটো 6 ফুট হয় তো এনেকে আপোনালোকে এনেকে মাজত এটা বৰ্ডাৰ দিব যাতে সব কেটা ওপৰত উঠি থুপ না খায় বৰ্ডাৰটো দিলে আপোনালোকৰ ভাল হ'ব এনেকে আপোনালোকে কৰক চাওক দুদিন হল মোৰ বাচ্চাবিলাক পোৱালিবিলাক মানে ধুনিয়াকে খসকাৰি আছে এটাও মানে কমজোৰি নাই আপোনালোকে চাব পাৰে এটাও কমজোৰি নাই সব দৌৰি আছে মানে যদি পোৱালিবিলাক দৌৰি আছে তেতিয়ালে আপুনি পুৰা ভাবি লব যে মোৰ পোৱালিৰ টেনচন নাই সব কেটা ধুনিয়া আছে আৰু যদি মানে বহি থাকে খাব নখোজে তেতিয়াহলে ভাবি লব যে ইয়াত মানে প্ৰবলেম আছে তো আপোনালোকে মেডিসিন ভালকে টাইম মতে দিব আৰু কোনটো টাইমত কি মেডিসিন দিব লাগে আপোনালোকক মই হবিশেষ জনাম আৰু কেনেকৈ ভ্যাকচিন দিব লাগে হেতু মই আপোনালোকক হবিশেষ জনাম গতিকে ধন্যবাদ কালি আকৌ দেখা হ'ব নতুন ভিডিও ডে 3 ধন্যবাদ